পুনৰ লোৱা হৈছে আন এক খবৰ আৰু এই খবৰটো হৈছে যে এবাৰ গৃহমন্ত্ৰী অমিত শ্বাহে আগবঢ়াইছে কঠোৰ হকিয়নি আগবঢ়াইছে এইদৰে যে প্ৰতিটো পাকিস্তানীক বিচাৰি উলিওৱা হ'ব প্ৰতিটো পাকিস্তানীক মাটিৰ সৈতে মিহলি কৰি দিয়া হ'ব আৰু এই ক্ষেত্ৰত কোনো মাফ কৰি দিয়া নহ'ব কিয়নো যি ভাৰত ইতিমধ্যে সাজু হৈ উঠিছে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আৰু এই মুহূৰ্তত গৃহমন্ত্ৰী অমিত শ্বাহে আগবঢ়াইছে কঠোৰ হকিয়নি যে মাটিৰ সৈতে মিহলাই দিয়া হ'ব পাকিস্তানীক পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ বাবে ইতিমধ্যে সাজু হৈছে ভাৰতীয় সেনা আৰু এটাকৈ বিচাৰি অনা হ'ব পাকিস্তানীক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বুলি কৈছে প্ৰত্যুত্তৰ দিয়াৰ কথা কৈছে অমিত শ্বাহে মাটিত মিহলাই দিয়া হ'ব বুলিও উল্লেখ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে আগবঢ়াইছে কঠোৰ হকিয়নি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ এতিয়া যেন শূন্য সহনশীল নীতি সন্ত্ৰাসবাদী কোনো কাৰণতে জীয়াই ৰখা নহ'ব বুলি কৈছে অমিত শ্বাহে কঠোৰ হৈ পৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ এটাকৈ বিচাৰিও ওলোৱা হ'ব পাকিস্তানী সন্ত্ৰাসবাদী আৰু এইখিনি ক'ব লাগিব সন্ত্ৰাসবাদীয়ে পুলি পোখায়ে উৎখাত কৰিম বুলি কৈছে অমিত শ্বাহে সন্ত্ৰাসবাদীত মাটিক মিহলাই দিম বুলি কৈছে অমিত শ্বাহে পেহেলগামৰ ঘটনাক লৈ যুদ্ধ প্লেন সাজু কৰিয়ে গৃহমন্ত্ৰী অমিত শ্বাহে কৰিছে ডাঙৰ ঘোষণা ভাৰতৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী এৰি দিয়া নহ'ব বুলি উল্লেখ কৰিছে গতিকে আমি জনাই আছোঁ এই মুহূৰ্তৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো যে এবাৰ ভাৰতীয় সেনাৰ ওপৰত কঠোৰ হৈ পৰিছে পাকিস্তানী সেনাৰ ওপৰত কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কৈছে যে ৰেহাই দিয়া নহ'ব ভাৰতক ৰেহাই ক্ষমা কৰিব পাকিস্তানক ৰেহাই দিয়া নহ'ব বুলি কৈছে অমিত শ্বাহে পাকিস্তানী প্ৰতিটো সেনাকে মাটিৰ সৈতে মিহলি কৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু যিহেতু ভাৰত পাকিস্তানৰ যুঁজখন হ'বলৈ গৈ আছে আৰু ভাৰতীয় সেনাক এতিয়া সাজু কৰি তুলিছে অমিত শ্বাহে লগতে ভাৰতীয় চৰকাৰে আৰু এই মুহূৰ্তত আমি জনাই আছোঁ যে পাকিস্তানী প্ৰতিটো সেনাক মাটিৰ সৈতে মিহলি কৰি দিয়াৰ হুংকাৰ আগবঢ়াইছে অমিত শ্বাহে আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে এতিয়া যেন ভাৰত চৰকাৰৰ এয়া শূন্য সহনশীলতাৰ নীতি বুলি ক'ব লাগিব কিয়নো কঠোৰ হৈছে অমিত শ্বাহ কঠোৰ হৈছে মোদী আৰু এই মুহূৰ্তত আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যিহেতু যুদ্ধ হ'বলৈ গৈ আছে কিন্তু পাকিস্তানে বাৰে বাৰে যুদ্ধ বিৰতিৰ ঘোষণা কৰি আছে আৰু পুনৰ জনাইছোঁ যে এই যুদ্ধ বিৰতিৰ মাজতে এতিয়া পাকিস্তানে ভয় খাইছে বা পাকিস্তানৰ কোনো এখন দেশে সহায় নকৰোঁ বুলি কৈছে তেনেস্থলত এবাৰ গৃহমন্ত্ৰী অমিত শ্বাহ পুনৰ কঠোৰ হৈ পৰিছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যিকোনো মুহূৰ্ততে আচলতে নিশেষ কৰি পেলাব লাগিব পাকিস্তানী সেনাক বা পুলিয়ে পোখায়ে নিশেষ কৰিব লাগিব পাকিস্তানী সেনাক আৰু মাটিৰ সৈতে মিহলাই দিয়া হ'ব বুলি কঠোৰ হকিয়নি প্ৰদান কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ বাবে ইতিমধ্যে সাজু হৈছে ভাৰতীয় সেনা আৰু এটাকৈ বিচাৰি অনা হ'ব পাকিস্তানীক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বুলি কৈছে প্ৰত্যুত্তৰ দিয়াৰ কথা কৈছে অমিত শ্বাহে মাটিত মিহলাই দিয়া হ'ব বুলিও উল্লেখ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে আগবঢ়াইছে কঠোৰ হকিয়নি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ এতিয়া যেন শূন্য সহনশীল নীতি সন্ত্ৰাসবাদী কোনো কাৰণতে জীয়াই ৰখা নহ'ব বুলি কৈছে অমিত শ্বাহে কঠোৰ হৈ পৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ এটাকৈ বিচাৰিও ওলোৱা হ'ব পাকিস্তানী সন্ত্ৰাসবাদী আৰু এইখিনি ক'ব লাগিব সন্ত্ৰাসবাদীয়ে পুলি পোখায়ে উৎখাত কৰিম বুলি কৈছে অমিত শ্বাহে সন্ত্ৰাসবাদীত মাটিক মিহলাই দিম বুলি কৈছে অমিত শ্বাহে পেহেলগামৰ ঘটনাক লৈ যুদ্ধ প্লেন সাজু কৰিয়ে গৃহমন্ত্ৰী অমিত শ্বাহে কৰিছে ডাঙৰ ঘোষণা ভাৰতৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী এৰি দিয়া নহ'ব বুলি উল্লেখ কৰিছে গতিকে আমি জনাই আছোঁ এই মুহূৰ্তৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো যে এবাৰ ভাৰতীয় সেনাৰ ওপৰত কঠোৰ হৈ পৰিছে পাকিস্তানী সেনাৰ ওপৰত কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কৈছে যে ৰেহাই দিয়া নহ'ব ভাৰতক ৰেহাই ক্ষমা কৰিব পাকিস্তানক ৰেহাই দিয়া নহ'ব বুলি কৈছে অমিত শ্বাহে পাকিস্তানী প্ৰতিটো সেনাকে মাটিৰ সৈতে মিহলি কৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু যিহেতু ভাৰত পাকিস্তানৰ যুঁজখন হ'বলৈ গৈ আছে আৰু ভাৰতীয় সেনাক এতিয়া সাজু কৰি তুলিছে অমিত শ্বাহে লগতে ভাৰতীয় চৰকাৰে আৰু এই মুহূৰ্তত আমি জনাই আছোঁ যে পাকিস্তানী প্ৰতিটো সেনাক মাটিৰ সৈতে মিহলি কৰি দিয়াৰ হুংকাৰ আগবঢ়াইছে অমিত শ্বাহে আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে এতিয়া যেন ভাৰত চৰকাৰৰ এয়া শূন্য সহনশীলতাৰ নীতি বুলি ক'ব লাগিব কিয়নো কঠোৰ হৈছে অমিত শ্বাহ কঠোৰ হৈছে মোদী আৰু এই মুহূৰ্তত আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যিহেতু
যুদ্ধ হ'বলৈ গৈ আছে, কিন্তু পাকিস্তানে বাৰে বাৰে যুদ্ধ বিৰতিৰ ঘোষণা কৰি আছে। আৰু পুনৰ জনাইছোঁ যে এই যুদ্ধ বিৰতিৰ মাজতে এতিয়া পাকিস্তানে ভয় খাইছে বা পাকিস্তানৰ কোনো এখন দেশে সহায় নকৰোঁ বুলি কৈছে। তেনেস্থলত এবাৰ গৃহমন্ত্ৰী অমিত শ্বাহ পুনৰ কঠোৰ হৈ পৰিছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যিকোনো মুহূৰ্ততে আচলতে নিশেষ কৰি পেলাব লাগিব পাকিস্তানী সেনাক বা পুলিয়ে পোখায়ে নিশেষ কৰিব লাগিব পাকিস্তানী সেনাক আৰু মাটিৰ সৈতে মিহলাই দিয়া হ'ব বুলি কঠোৰ সকিয়নি প্ৰদান কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে।